নমস্কাৰ, কেৰিয়াৰ এজনেছ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি যোনটো এটা ছিৰিজ চলাই আছোঁ, ছিৰিজটো আপোনাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে? ছিৰিজটো আপোনাৰ লুচেণ্ট জি কেৰ ওপৰত ডিপেণ্ড কৰে। যিহেতু আমি কুৱেশ্যনবিলাক ক'ৰ পৰা আহে, NCERT ফ'ল' কৰে, আৰু লুচেণ্টখন ডাইৰেক্টলি NCERT ওপৰতে বনোৱা হৈছে, মানে তেনেকুৱা বেছ এটা লৈ বনোৱা হৈছে। সেইটো কাৰণে আমি লুচেণ্টখনৰ এনালাইচিছ কৰিলে আমি তাৰ পৰা MCQ কুৱেশ্যনবিলাক ড্ৰাইভ কৰিব পাৰিম, আৰু তাৰপিছত আমি প্ৰেক্টিছ কৰিলে আমি নিশ্চয় মানে দেখিবলৈ পোৱা যায় যে যোনবিলাক এক্সামত আহি থকা কুৱেশ্যন সেইবিলাক ধৰক তেনেকুৱা ইয়াৰ ভিতৰৰ পৰাই আহে। ঠিক আছে, সেইটো কাৰণে আমি আহিবলগা যোনবিলাক SI এক্সাম আছে বা ধৰক কনষ্টেবল এক্সামৰ কাৰণে বা অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে যোনবিলাক হয়, সেইটো ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক ইয়াৰ পৰা আমি উলিয়াই পেলাবলৈ ট্ৰাই কৰিম। ঠিক আছে, এতিয়া আমি ফাৰ্ষ্টতে আমি ছেকেণ্ড পাৰ্টত আৰম্ভ কৰিলোঁ। যিহেতু আগৰ পাৰ্টটো আপোনালোকে চাই ল'ব যদি চোৱা নাই। এতিয়া ছেকেণ্ড পাৰ্টটো হৈছে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। এইটো অলৰেডি আমি পঢ়িলোঁ যে ডাইৰেক্টিভ প্ৰিন্সিপাল পাৰ্ট 2 কিমানত আছে? পাৰ্ট 4ত আছে, ৰাইট? পাৰ্ট 4ত আছে। তাৰপিছত আৰু আমি কি পঢ়িব পাৰিম? এতিয়া ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচিৰ পৰা আপুনি চাবলৈ ল'লে আৰু ইউনিফৰ্ম চিভিল কোডটো, এইটো আৰ্টিকল 44টো ইম্পৰ্টেণ্ট হ'ল, এইটো মনত ৰাখিব। ইউনিফৰ্ম চিভিল কোডটো কোনটো আৰ্টিকলত আছে? এইটো হৈছে আৰ্টিকল 44ত। ঠিক আছে, তাৰপিছত নেক্সট আমি যদি চাওঁ ফাণ্ডামেণ্টেল ডিউটি এমেণ্ডমেণ্ট কৰা হৈছিলে 4ৰ পাৰ্ট A। ফাণ্ডামেণ্টেল ডিউটিটো 4ৰ পাৰ্ট A। কোন চনত এমেণ্ডমেণ্ট কৰা হৈছিলে? কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবচোন। ফাণ্ডামেণ্টেল ডিউটিটো কোনটো এমেণ্ডমেণ্টত, কোনটো চনত আমাৰ এমেণ্ডমেণ্ট কৰা হৈছিলে? আমি এমেণ্ডমেণ্টত যিহেতু পঢ়িলে আমি নেক্সট আমি পাই যাম, কিন্তু আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব যোনে জানে। ঠিক আছে, তাৰপিছত এই ফাণ্ডামেণ্টেল ডিউটিটো ইম্পৰ্টেণ্ট হয়। কুৱেশ্যন সোধে কোনটো পাৰ্টত আছে? সেইটো হৈছে পাৰ্ট 4A আছে। তাৰপিছত পাৰ্ট 5ত কি আছে? দ্য ইউনিয়ন মানে হৈছে আমাৰ চেণ্ট্ৰেলৰ কথা কোৱা আছে। ইউনিয়নত আমাৰ চেপ্টাৰ 1, চেপ্টাৰ 2, চেপ্টাৰ 3 আছে। ঠিক আছে, এতিয়া চেপ্টাৰ 1ত আমাৰ ইউনিয়ন পাৰ্ট 5ত দ্য এক্সিকিউটিভ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া একদম ইম্পৰ্টেণ্ট হয়। আৰ্টিকল কোনটোত আছে? ইণ্ডিয়াৰ প্ৰেচিডেণ্টৰ কথা কোনটো আৰ্টিকলত উল্লেখ কৰা আছে? আৰ্টিকল 52, 54, 64, 66 এনেধৰণৰ কুৱেশ্যন আহিব পাৰে। এনচাৰটো হ'ব আৰ্টিকল 52। এইটো মনত ৰাখিব। ঠিক আছে, আৰু মই কৈ যাম আৰ্টিকল ইম্পৰ্টেণ্টকেইটা। বাকীকেইটাতো পঢ়িলে আপোনাক পঢ়িব পাৰিব, কিন্তু ইম্পৰ্টেণ্ট এইকেইটা পঢ়িবই। আৰু আৰ্টিকল 54টো ইলেকশ্যনৰ প্ৰেচিডেণ্টটো আহিব। যিহেতু মই আগৰবাৰ SI এক্সাম দিছিলোঁ, SI এক্সাম কোৱালিফাই কৰিছিলোঁ, এই SI এক্সামৰ মই এতিয়া ধৰক যোন জব কৰি আছোঁ, এই কুৱেশ্যনটো সম্ভৱ আহিছিলে নেকি? ইলেকশ্যনৰ প্ৰেচিডেণ্ট কোনটো আছিলে? সম্ভৱ SI এক্সামৰ নে বেলেগ এটা এক্সামৰ কোনোবাত আহিছিলে, মই দেখিবলৈ পাইছিলোঁ। এইটো আৰ্টিকল 54ত আকৌ ৰিপিট আহিব পাৰে। সেইটো কাৰণে মই আকৌ কৈছোঁ এইকেইটা 52, 54টো ইম্পৰ্টেণ্ট হয়। ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াটো ইম্পৰ্টেণ্ট হয়। আৰ্টিকল 63 মই টিক মাৰ্ক কৰি গৈছোঁ, আপোনালোকে নোট কৰি যাব। 52, 54, 63। ঠিক আছে, 66 মে বি আহিব পাৰে, ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এইকেইটা ইম্পৰ্টেণ্ট হয়। 72 ইম্পৰ্টেণ্ট, পাৱাৰ অফ প্ৰেচিডেণ্ট গ্ৰেণ্ট পাৰ্ডনছ। মানে কি হয়, যেতিয়া আমাৰ দেখিছেনে কিমান ফাঁচি দিয়া হয়, সুপ্ৰিম কোৰ্টে কাৰোবাক ফাঁচি দিয়া হয়, তেতিয়া আমি কি কওঁ? প্ৰেচিডেণ্টলৈ আমি কি কওঁ? লেটাৰ এখন লিখে। মানুহবিলাকে যোনবিলাক কয় দি আছে বা ধৰক তেনেকুৱা মানুহ থাকে ন, ক্ৰিমিনেল মানুহ থাকে, তেওঁলোক মোক মাফিনামা বুলি কয়, মাফিনামা লিখে। তেতিয়া মানে প্ৰেচিডেণ্টৰ পাৱাৰ থাকে। তেওঁ কি কয়, যোনটো ফাঁচি আছে তেওঁ যদি ডিছকাছ কৰি সুপ্ৰিম কোৰ্টৰ লয়াৰ লগত মানে জাজৰ লগত ডিছকাছ কৰি তেওঁ কি কৰে, যোন ফাঁচি আছে, ফাঁচিব তেওঁ মানে যোনটো ইম্প্ৰিজনমেণ্ট আছে তাৰটো মানে কম কৰে, লাইফ টাইমলৈ কৰে, কনভাৰ্ট কৰে। ঠিক তেনেদৰে কৰিব পাৰে, মানে পাৰ্ডন, গ্ৰেণ্ড পাৰ্ডন। সেইটো কুৱেশ্যনটো সোধে, গ্ৰেণ্ড পাৰ্ডনৰ কোনটো পাৱাৰ আছে? আৰ্টিকল 72 ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তাৰপিছত আৰু 74টো ইমান ইম্পৰ্টেণ্ট নহয়, চাব পাৰে। এইটো ইম্পৰ্টেণ্ট 76। এতিয়া মই ইম্পৰ্টেণ্ট কোনকেইটা কৈ গ'লোঁ? প্ৰেচিডেণ্টৰ ওপৰত মানে পাৰ্ট চেপ্টাৰ 1ৰ ইম্পৰ্টেণ্ট আপুনি 52টো চাবই, 52টো চাব। তাৰপিছত 54 চাব, 72 চাব, 63 চাব আৰু 76। 5টা আৰ্টিকল ইম্পৰ্টেণ্ট চাব। বাকীবিলাক চাব পাৰে, কিন্তু ইমান কুৱেশ্যন নাহে, কিন্তু এইকেইটা চাব আৰু ইয়াৰ পৰাই কমন কুৱেশ্যন আহে। ঠিক আছে, তাৰপিছত নেক্সটটো চেপ্টাৰ 2ত আছে পাৰ্লিমেণ্ট। নুসুধে চেপ্টাৰ 2ত আছে নে চেপ্টাৰ 1ত আছে। পাৰ্ট 4ত আছে দ্য ইউনিয়নৰ ওপৰত। ইউনিয়নতো পাৰ্লিমেণ্ট আছে। পাৰ্লিমেণ্টত আমাৰ কি আৰ্টিকল ইম্পৰ্টেণ্ট হয় এইটো চাব। আৰ্টিকল ইম্পৰ্টেণ্ট হয় আপোনাৰ 79টো কনষ্টিটিউশ্যন অফ পাৰ্লিমেণ্ট। পাৰ্লিমেণ্টটো কেনেকৈ গঠিত কৰা হয়? ৰাজ্যসভা থাকে, লোকসভা থাকে আৰু এজন প্ৰেচিডেণ্ট থাকে ন। ঠিকে, এইটো মানে পাৰ্লিমেণ্টটো কেনেকৈ থাকে? ৰাজ্যসভা থাকিব, লোকসভা থাকিব আৰু এজন প্ৰেচিডেণ্ট থাকিব। আমি এখন ল এখন পাছ কৰিবলৈ কি হয়? লটো কেনেকৈ পাছ হয়? প্ৰথমে বিল এখন যায়, বিলখন কি হ'ব? ৰাজ্যসভাত যাব বা লোকসভাতো যাব পাৰে।
কিন্তু মনি বিল ক'ত যায়? মনি বিল সদায় লোকসভাত যাব। ঠিক আছে, তেনেকৈ স্পেচিয়েল পাৱাৰ থাকে, সেইবিলাক আমি লাহে লাহে পঢ়িম। এতিয়া আপুনি ধৰক ৰাজ্যসভা আৰু লোকসভা আছে, ৰাজ্যসভা আছে, লোকসভা আছে আৰু প্ৰেচিডেণ্ট আছে। প্ৰথম এখন বিলখন ৰাজ্যসভালৈ গ'ল ধৰক, তাৰপিছত লোকসভালৈ আহিব, তাত মেজৰিটি পাছ হ'ল, তাৰপিছত প্ৰেচিডেণ্টে ফাইনেল চাইন কৰিব। এই বিলখন তেতিয়া কি হ'ব? ল'লৈ কনভাৰ্ট হৈ যাব। যেতিয়া আগতে যেনেকৈ কোনে হৈছে এমেণ্ডমেণ্ট এক্ট আছিলে ন, এমেণ্ডমেণ্ট এক্টটো যেতিয়া পাছ হৈ গ'ল তেতিয়া কি হৈছে? সি এখন ল'লৈ হৈ গ'ল, কনভাৰ্ট হৈ গ'ল ন। ঠিক তেনেদৰে মানে আৰ্টিকল 79 ইম্পৰ্টেণ্ট হয়। তাৰপিছত 79 ইম্পৰ্টেণ্ট, 80 ইম্পৰ্টেণ্ট। ৰাজ্যসভাৰ ওপৰত লিখি থোৱা আছে 81 ইম্পৰ্টেণ্ট, 79, 80 আৰু 81। ঠিক আছে, মানে কেনেকৈ কুৱেশ্যনটো আহিব পাৰে? ছাপ'জ কেনেকৈ কুৱেশ্যনটো আহিব পাৰে? কুৱেশ্যনটো এনেকৈ আহিব পাৰে, কোনটো আৰ্টিকলত লোকসভাৰ ওপৰত উল্লেখ কৰা আছে, বা লোকসভা কোনটো আৰ্টিকলত আছে, তেনেদৰে কুৱেশ্যনটো আহিব পাৰে। তেতিয়া আমি হ'ব আৰ্টিকল 81। ঠিক আছে, MCQ দিব কোনটো আৰ্টিকল আছে, 80 দিব, 81 দিব, 79 দিব, ছাপ'জ কথা কৈছোঁ, তেতিয়া 81 এনচাৰটো হ'ব। সেইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। তাৰপিছত 18টা ইম্পৰ্টেণ্ট হ'ল। তাৰপিছত ইয়াত ইমান চাব পাৰে আৰু ইমান ইম্পৰ্টেণ্ট নাই। ডিউৰেশ্যন অফ হাউচ অফ পাৰ্লিয়ামেণ্ট কিমান দেৰি হয়, 3টা ছেশ্যন বহে, এইবিলাক ইমান দৰকাৰ নাই। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট হয় আপোনাৰ এইটো 108। আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দেখিলে দেখিব, মই চাব পাৰে। এই 108টো আহে, পুৰা আহে। জইনিং ছেটেন মানে কেতিয়াবা চাৰ্টেন কেছত প্ৰেচিডেণ্টে কি কৰে, জইণ্ট ছেশ্যন মোক বুলাই দিয়ে, মানে মাতি দিয়ে। তেতিয়া কি হয়, জইণ্ট ছেশ্যন হয় ন, এই জইণ্ট ছেশ্যনটো প্ৰিচাইড কোনে কৰে? সেইটো জইণ্ট ছেশ্যনটো হৈছে 10 আৰ্টিকলত 108ত আছে। বোথ হাউচ মানে পাৰ্লিয়ামেণ্ট, লোকসভা আৰু ৰাজ্যসভা একেলগে বহে। ঠিক আছে, মানে স্পীকাৰজন হয় লোকসভাৰ, তেওঁ এড্ৰেছ কৰে। তাৰপিছত এইটো জইণ্ট বোথ হাউচৰ মানে এইটো। আৰু আছে 109টো স্পেচিয়েল পাৰ্চন ৰেচপেক্ট টু মনি বিল। মনি বিল কোনটো আৰ্টিকলত উল্লেখ কৰা আছে? কুৱেশ্যনটো আহিব পাৰে, কোনটো আৰ্টিকলত মনি বিলৰ বিষয়ে উল্লেখ কৰা থাকে? তেতিয়া হৈছে আৰ্টিকল 109। এতিয়া 108 চাব ইম্পৰ্টেণ্ট, 109 চাব, 1010ও চাব। কোনটো আৰ্টিকলত মনি বিলৰ ওপৰত ডেফিনেশ্যনটো, মনি বিলৰ ওপৰত ডেফিনেশ্যন কৰে? মনি বিল মানে কি হয়? কোনখন বিল মনি বিল হয়? কোনে কয়? স্পীকাৰ অফ লোকসভাই ডিচাইড কৰে ন মনি বিলটো, যে এইখন বিল মনি বিল হয় নে নহয়, মানে মনিৰ লগত ফাইনেন্সিয়েল লগত ৰিলেটেড হয় নে নহয় মনি বিল। সেইখন ডেফিনেশ্যনটো কেনেকৈ, কোনখন বিল মনি বিল হ'ব, এই ডেফিনেশ্যনটো 1010ত আছে। ঠিক আছে, বাকীবিলাক ইমান দৰকাৰ নাই। তাৰপিছত বাজেটৰ ওপৰত, বাজেট ইম্পৰ্টেণ্ট হয়, বাজেট বহুত ইম্পৰ্টেণ্ট হয়। আৰ্টিকল 112 112 নম্বৰ আৰ্টিকলত বাজেটৰ ওপৰত উল্লেখ কৰা আছে, সেইটো চাব ইম্পৰ্টেণ্ট। মই এতিয়া অলৰেডি কিমানকেইটা আৰ্টিকল কৈ গ'লোঁ, আকৌ এবাৰ ৰিভাইজ কৰি গৈছোঁ। পাৰ্ট 2 কথা কৈছোঁ, পাৰ্ট 1তো গম পালেই, চেপ্টাৰ 2 কথা কৈছোঁ। চেপ্টাৰ 2টো আপোনাৰ 79, 80, 81 হ'ল। তাৰপিছত আহিলে 108, 109, 1010 হ'ল, আৰু 1012। এইকেইটা চালেই আপোনালোকে হৈ যাব, এইটো পাৰ্ট 2। আৰু চাব পাৰে, বাকীবিলাক দি থোৱা থাকে কিন্তু ইমান ইম্পৰ্টেণ্ট নহয়, এইকেইটা মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত চেপ্টাৰ 3, চেপ্টাৰ 3ত কি আছে? লেজিছলেটিভ পাৱাৰ অফ দ্য প্ৰেচিডেণ্ট, পাৱাৰ অফ প্ৰেচিডেণ্ট 1, 2, 3 মনত ৰাখিব। 1, 2, 3 পাৱাৰ অফ প্ৰেচিডেণ্ট আছে, মানে অৰ্ডিনেঞ্চ, পাৰ্লিয়ামেণ্টত কি পাছ কৰিব পাৰে, অৰ্ডিনেঞ্চ পাছ কৰিব পাৰে, চাইন কৰিব লাগে, এইটো চেপ্টাৰ 3ত উল্লেখ কৰা আছে, পাৰ্ট 5ৰ চেপ্টাৰ 3। ঠিক আছে, পাৰ্ট 4 কি আছে? ইউনিয়ন জুডিচিয়াৰী। জুডিচিয়াৰী মানে কি? জুডিচিয়াৰী মানে আমাৰ 3টা বডি আছে ন, গম পায় ন, জুডিচিয়াৰী, লেজিচিয়াৰী আৰু এক্সিকিউটিভ। 3টা আছে, 3টাখন লৈয়ে ইণ্ডিয়াখন গঠন হৈছে ন। জুডিচিয়াৰীত কি হয়? আমাৰ ল মেকিং প্ৰচিডিঅ'ৰবিলাক, ল মেকিং আছে, লবিলাক ইমপ্লিমেণ্ট প্ৰচিডিঅ'ৰবিলাক, যেনেকৈ সুপ্ৰিম কোৰ্ট, হাই কোৰ্ট। এই সুপ্ৰিম কোৰ্ট, হাই কোৰ্টৰ ওপৰত, সুপ্ৰিম কোৰ্ট একজেক্টলি ইউনিয়ন বুলি ক'লে সুপ্ৰিম কোৰ্ট বুজাব, হাই কোৰ্টটো ষ্টেট জুডিচিয়াৰীত পৰিব। ঠিক আছে, এতিয়া সুপ্ৰিম কোৰ্টৰ ওপৰত ক'ত উল্লেখ কৰা আছে? চেপ্টাৰ 5 চেপ্টাৰ 4 পাৰ্ট 5ত। ঠিক আছে, ইয়াৰ ইম্পৰ্টেণ্ট আৰ্টিকলকেইটা কেইকেইটা আছে? ইম্পৰ্টেণ্ট আৰ্টিকলকেইটা আছে 1, 2, 4। সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছমেণ্টটো ক'ত লিখি থোৱা আছে? সুপ্ৰিম কোৰ্ট যে এখন ইণ্ডিয়াত সুপ্ৰিম কোৰ্ট থাকিব লাগে, সেইটো কোনটো আৰ্টিকলত লিখি থোৱা আছে? 124ত আছে। ঠিক আছে, তাৰপিছত এইবিলাক ইমান দৰকাৰ নাই। তাৰপিছত আৰু 1 ৰ'ব একটা চাই দিছোঁ, এই চেলেৰি কথা ইমান উল্লেখ মানে নাহে, নুসুধে মানে।
এইটো সুধিব পাৰে 140 মানে কি হয় প্ৰেচিডেণ্টে পাৱাৰ অফ প্ৰেচিডেণ্ট টু কনচাল্ট সুপ্ৰিম কোৰ্ট মানে কিবা মই যে অলৰেডি কৈ গৈছিলোঁ আপোনাক পাৰ্ডন দিবলৈ হ'লে বা ধৰক কিবা এটা ল এটা আছে তেওঁক পাৰ্ডন বিচাৰিছে মাফিনামা বিচাৰিছিলে তেতিয়া তেওঁ কি কৰিব সুপ্ৰিম কোৰ্টৰ জাজবিলাকৰ লগত আপোনাক কনচাল্ট কৰিব সেই ক'ত লিখি থোৱা আছে 143 ঠিক আছে 143 সেইটো চাব পাৰে এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে তাৰপিছত চেপ্টাৰ 4 চেপ্টাৰ 4ত কি আছে চেপ্টাৰ 4 চাৰিটা আছে হা পাৰ্ট 5ৰ চেপ্টাৰ 4ত কি কি আছে কণ্ট্ৰলৰ এণ্ড অডিটৰ জেনেৰেলৰ ওপৰত লিখি কোৱা আছে 148ত কিটো আছে আমাৰ যে ইণ্ডিয়াত এজন কণ্ট্ৰলৰ অডিটৰ জেনেৰেল থাকিব লাগে সেইটো হৈছে 148ত লিখি থোৱা আছে ঠিক আছে এইটো আপুনি ইম্পৰ্টেণ্ট হয় 148টো চাব তাৰপিছত আহিলে পাৰ্ট 6ত কি আহিব ষ্টেটৰ ওপৰত আহিব আমি ইউনিয়নৰ ওপৰত পঢ়িলোঁ মই অথনি আপোনাক ক'তটো মনত আছে না আগৰ ভিডিঅ'টো চালে গম পাব ইউ কেন ফ্লাই ডাইৰেক্টলি ফ্ৰম মানে ইউ এছ মানে ইউনিয়ন চিটিজেনশ্বিপ ফাণ্ডামেণ্টেল ৰাইট ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি ফাণ্ডামেণ্টেল ডিউটি ইউনিয়ন আৰু ষ্টেট এতিয়া আমি কোনটো পাৰ্ট 6ৰ ষ্টেট হয় ঠিক আছে এই DEF মানে এইটো পাৰ্ট 4 আৰু 4A হা তেনেকৈ মনত ৰাখিব পাৰ্ট 6 এতিয়া আহিলে তাৰপিছত আহিলে পাৰ্ট 8টো আহিলে পাৰ্ট 9 আহিলে 9 এইকেইটা চাব পাৰ্ট 9ত কি কথা ক'লে আছে পঞ্চায়তৰ ওপৰত লিখি থোৱা আছে পাৰ্ট 8ত কি আছে ইউনিয়ন টেৰিটৰিজৰ ওপৰত কথা আছে আমাৰ ইণ্ডিয়াত ইউনিয়ন টেৰিটৰি কেইখন আছে এতিয়া ক'ব পাৰিবনে কমেণ্ট কৰি ক'বচোন পাৰ্ট 12ত মিউনিচিপেলিটি আপুনি চালে ইউ কেন ফ্লাই ডাইৰেক্টলি ফ্ৰম USA ইউজিং পেৰামিলিটাৰী স্পেচিয়েল ৰকেট পেৰা মানে কি হৈছে পঞ্চায়ত মিলিটাৰী মানে মিউনিচিপেলিটি এছ মানে হৈছে আপোনাৰ কি এই ছ'চাইটিৰ ওপৰত কোঅপাৰেটিভ ছ'চাইটিৰ ওপৰত ঠিক আছে তেনেকৈ আপুনি চাব পাৰে এতিয়া পঞ্চায়ত আছে তাৰপিছত পাৰ্ট মনত ৰাখিব 9ৰ 8 কি আছে মিউনিচিপেলিটিছ আছে ঠিক আছে তাৰপিছত চিডুল এণ্ড ট্ৰাইবেল এৰিয়াবিলাকৰ ওপৰত কোনটো আছে পাৰ্ট 10ত আছে হয়নে ৰিলেশ্যন বিটুইন ইউনিয়ন টেৰিটৰি পাৰ্ট 11ত আছে এইকেইটা চাব এইকেইটা ইম্পৰ্টেণ্ট হয় এইকেইটা পাৰ্ট তাৰপিছত আৰু ইম্পৰ্টেণ্ট আৰু কি আহিলে আৰু এটা ইম্পৰ্টেণ্ট আহে ইম্পৰ্টেণ্টটো হৈছে আৰ্টিকল 312টো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে অল ইণ্ডিয়া ছাৰ্ভিচ আমাৰ যিমান ছাৰ্ভিচ আছে UPSC ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন হয় নাই ইউনিয়ন এইবিলাক অল ইণ্ডিয়া ছাৰ্ভিচটো পাৱাৰ কাৰ্ড এটা আছে কুৱেশ্যনটো সোধে সেইটো ৰাজ্যসভা নতুন এটা যদি ছাৰ্ভিচ আমাৰ ইণ্ডিয়ালৈ আনিব লগা হয় যেনেকৈ আমাৰ তেনেকৈ এতিয়া কি ছাৰ্ভিচ আছে ইউনিয়ন পুলিচ ছাৰ্ভিচ আছে হয় নাই আমাৰ যেনে অসমত APSC আছে ACS আছে APS আছে তেনেকৈ ইউনিয়নত কি আছে UPSC আছে হয় নাই IAS আছে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ তাৰপিছত কি আছে IPS আছে ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ IFS আছে হয়নে ইণ্ডিয়ান ফৰেন ছাৰ্ভিচ হয় নাই ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ তেনেকৈ ছাৰ্ভিচবিলাক থাকে নতুনকৈ যদি আমাক যদি ইণ্ডিয়াত আৰু এটা ছাৰ্ভিচ লাগে ধৰক আমাৰ ইণ্ডিয়ান এষ্ট্ৰনমিকেল ছাৰ্ভিচ বুলি এজনৰ ছাৰ্ভিচ এটা লগা হ'ল তেতিয়া সেই ছাৰ্ভিচটো কোনে আনিব পাৰিব সেই পাৱাৰটো কাৰ হাতত থাকিব সেইটো পাৱাৰটো থাকিব অনলি কোনে কৰিব পাৰিব সেইটো আছে ৰাজ্যসভা মনত ৰাখিব ৰাজ্যসভাই অনলি পাছ কৰিব পাৰে এই কুৱেশ্যনটো আহে নতুন ছাৰ্ভিচ এটা যদি আমাৰ ইণ্ডিয়াত আনিব লগা হয় তেতিয়া কোনটো সদনে আনিব পাৰে কোনটো সদনে অনুমতি দিব পাৰে সেইটো হৈছে ৰাজ্যসভা ঠিক আছে এইটো আৰ্টিকল কোনটোত লিখি থোৱা আছে 312 ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় এইটো মনত ৰাখিব তাৰপিছত এই পাব্লিক ছাৰ্ভিচ কমিশ্যন ফৰ দ্য ইউনিয়ন এণ্ড ফৰ দ্য ষ্টেট ঠিক আছে পাব্লিক ছাৰ্ভিচ কমিশ্যন যে আছে ষ্টেটৰ কাৰণে কোনটো 315ত আছে ঠিক আছে তাৰপিছত এইবিলাক 300 ফাংচন ইমান ইম্পৰ্টেণ্ট নহয় তাৰপিছত আহিলে এইটো 15টো কিহৰ ওপৰত আছে 15টো আছে ইলেকশ্যনৰ ওপৰত ঠিক আছে ইলেকশ্যনৰ ওপৰত 15টো আৰ্টিকলটো আছে তাৰপিছত আহিলে 16টো স্পেচিয়েল অফিচিয়েল লেংগুৱেজৰ ওপৰত কিহত আছে আমাৰ অফিচিয়েল লেংগুৱেজ কেইটা আছে অফিচিয়েল লেংগুৱেজ কোনটো আৰ্টিকলত দিয়ে সোধে কুৱেশ্যন সুধিব পাৰে সেইটো হৈছে আৰ্টিকল 17 ঠিক আছে আৰ্টিকল 17ত অফিচিয়েল লেংগুৱেজৰ কথা আছে আৰ্টিকল 18ত কি আছে ইমাৰ্জেঞ্চি প্ৰভিজন আছে ইমাৰ্জেঞ্চি আমাৰ কেইটা ইমাৰ্জেঞ্চি আছে 3টা ইমাৰ্জেঞ্চি আছে কি আছে
ইমাৰ্জেঞ্চি প্ৰভিজনকেইটা কি আছিলে কওকচোন? এটা আছে ষ্টেট ইমাৰ্জেঞ্চি, তাৰপিছত ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি, তাৰপিছত মানে আৰু এটা চেণ্ট্ৰেল ইমাৰ্জেঞ্চি ন। এই তিনিটা ইমাৰ্জেঞ্চি কথা আছে 18 আৰ্টিকলত আছে। তাৰপিছত এমেণ্ডমেণ্টটো কোনটো আৰ্টিকলত আছে? সেইটো আছে 20 আৰ্টিকলত। কুৱেশ্যন সুধে পাৰ্ট, আৰ্টিকল আহিছে পাৰ্ট, কোনটো পাৰ্টত আছে? পাৰ্টটো আছে 20 পাৰ্ট 20 আৰ্টিকল 368। মনত ৰাখিব, এমেণ্ডমেণ্ট সংবিধানখন যে সংশোধন কৰা হয় কোনটো আৰ্টিকলত আছে? 368 আৰু পাৰ্ট কোনটো? 20। এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন দেখিছেনে? গোটেইবিলাক আমি পঢ়া নাই, কি ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি পেলাইছোঁ, এইকেইটা কুৱেশ্যন আপোনালোকে মনত ৰাখিবই। তাৰপিছত আৰু ইমান ইম্পৰ্টেণ্ট নহয়। শ্বেডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ফাৰ্ষ্ট, এতিয়া শ্বেডিউল কেইটা আছে? এই ফাৰ্ষ্ট শ্বেডিউলত কি কথা আছে, ছেকেণ্ড শ্বেডিউলত কি কথা আছে, এইবিলাক কথা আমি জানিব লাগিব। মানে ফাৰ্ষ্ট শ্বেডিউলত আছে আমাৰ ষ্টেটৰ ওপৰত আছে ন, 28 ষ্টেট, 7 ইণ্ডিয়ান টেৰিটৰী, এটা চেঞ্জ হ'ল। ঠিক তেনেদৰে পাৰ্ট 8 আছে, পাৰ্ট বিত আছে অমিটেড, মানে কি চেলেৰি হেৰিৰ ওপৰত আছে, অ'থবিলাকৰ ওপৰত আছে। ঠিক আছে। পাৰ্ট চিত কি আছে? চেলেৰি কথা, মানে চেলেৰি কি? চেলেৰি হৈছে আপোনাৰ ৰাজ্যসভাৰ প্ৰেচিডেণ্টৰ চেলেৰি কিমান, স্পীকাৰৰ চেলেৰি কিমান, ভাইচ প্ৰেচিডেণ্ট আকৌ চেলেৰি ক'ৰ পৰা ড্ৰ কৰে। ঠিক আছে। অডিটৰ, কণ্ট্ৰলাৰ, অডিটৰ জেনেৰেলৰ চেলেৰি কিমান, এই চেলেৰিৰ ওপৰত যোনবিলাক পোষ্ট আছে ন এক্সিকিউটিভবিলাকৰ যিমান চেলেৰিৰ কথা, সেইটো পাৰ্ট চিত লিখি থোৱা আছে। থাৰ্ড শ্বেডিউলত কি আছে? থাৰ্ড শ্বেডিউলত আছে মেম্বাৰ অফ লেজিছন, ওথ, শপত গ্ৰহণৰ কথা থাৰ্ড শ্বেডিউলত লিখি থোৱা আছে। ফ'ৰ্থ শ্বেডিউলত আছে এলোকেশ্যন অফ চিট ষ্টেট অফ ইউনিয়ন টেৰিটৰী ইন দ্য ৰাজ্যসভাত কিমানটা চিট দিব লাগিব ষ্টেটৰ ওপৰত, সেইটো ফ'ৰ্থ শ্বেডিউলত লিখি থোৱা আছে। 5 শ্বেডিউলত আছে এৰিয়া ST কথা, এডমিনিষ্ট্ৰেশ্যন অফ কণ্ট্ৰল অফ শ্বেডিউল এৰিয়া এণ্ড STs। ঠিক আছে। আৰু 6 শ্বেডিউলত কি আছে? ট্ৰাইবেল এৰিয়া নৰ্থ ইষ্ট ষ্টেট। আমাৰ এইটো মনত ৰাখিব, ATM কোনকেইটা আছে? 6 শ্বেডিউলত এই কুৱেশ্যনটো আহে ন, আপোনালোকে দেখিছে 6 শ্বেডিউলত আমাৰ যে অসমৰ কথা লিখি থোৱা আছে, মানে নৰ্থ ইষ্টৰ এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়া অফ নৰ্থ ইষ্ট, 4খন ষ্টেটৰ ওপৰত কথা লিখি থোৱা আছে 6 শ্বেডিউলত। এইটো হৈছে আপুনি মনত ৰাখিব ATM মেচিন বুলি মনত ৰাখিলে হ'ল। ATM মেচিন, আসাম, ত্ৰিপুৰা, মেঘালয়, মিজোৰাম ন, এই 4খনৰ ষ্টেটৰ কথা এই পাৰ্ট 6 শ্বেডিউলত লিখি থোৱা আছে। তো 7 শ্বেডিউলত কি কথা আছে? ইউনিয়ন লিষ্ট, কনকাৰেণ্ট লিষ্ট, ষ্টেট লিষ্ট, এইকেইখনৰ ওপৰত কথা লিখি থোৱা আছে। ইউনিয়ন, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট, 3খন লিষ্ট আছে ন। কিছুমান পুলিচ ছাৰ্ভিচটো কোনটো ষ্টেটত পৰে বাৰু? আমি পুলিচতে এক্সাম দিবলৈ যাওঁ নহয়, আপুনি কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'বচোন পুলিচটো। তাৰ এডুকেশ্যনটো কোনটো ষ্টেটত পৰে, তেনেকৈ লিষ্টবিলাক আছে। আমাৰ ডেভেলপমেণ্টক, ইণ্ডিয়া ডেভেলপমেণ্টৰ কাৰণে 3খন লিষ্ট বনোৱা হৈছে। মানে ইউনিয়ন লিষ্ট আছে, ইউনিয়নে সেইটো পাৱাৰ থাকিব। ষ্টেট লিষ্টে ষ্টেট গভৰ্ণমেণ্টে ডিচাইড কৰিব সেই লিষ্টখনৰ কথা। আৰু কনকাৰেণ্ট লিষ্ট হৈছে 2খনে, মানে ইউনিয়নেও কৰিব, ষ্টেটেও কৰিব, দুটাই মিলি মিচেলিনাছকৈ কৰিব। ঠিক আছে। 8 শ্বেডিউলত কি কথা আছে? 22টা লেংগুৱেজৰ কথা লিখি থোৱা আছে ন। 9 শ্বেডিউলত ভেলিউশ্যন অফ চাৰ্টেন এক্ট এণ্ড ৰেগুলেশ্যন। ঠিক আছে। 10 শ্বেডিউলত কি আছে? এইটো এমেণ্ডমেণ্ট, প্ৰথম দেখিছেনে 52 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টত আহিছিলে, এণ্টি ৰিফ্লেকশ্যন ল, সেইটো 10 শ্বেডিউলত লিখি থোৱা আছে। ঠিক আছে। 10 শ্বেডিউলত। তাৰপিছত 11 শ্বেডিউলত, 12 শ্বেডিউল, 12টা শ্বেডিউল আছে, এইকেইটা কথা লিখি থোৱা আছে, একদম চাব পাৰিব। এটা ইম্পৰ্টেণ্ট এমেণ্ডমেণ্টটো আমি পাৰ্ট 3ত কভাৰ কৰিম। তেনেকৈ লাহে লাহে আমি পলিটিত গৈ থাকিম। আপোনালোকে এইকেইটা ভিডিঅ' চাব আৰু শ্বেয়াৰ কৰিব। যিমান আমি হয় আপোনালোকৰ কুৱেশ্যনবিলাক আমি এতিয়া অলপ দিনৰ পিছত MCQ কুৱেশ্যন লৈ আনিম। ইয়াৰ পৰা কি MCQ হয় তাৰ সেই প্ৰেক্টিছ কৰিম। প্ৰেক্টিছ কৰিলে জিকেত আপোনালোকে ইমান চিন্তা কৰিবলৈ দৰকাৰ নাই। আমি ষ্টেটিকো আনিম লাহে লাহে, যিমান পাৰোঁ ইমান ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। আৰু আপোনালোকে ছাপোৰ্ট কৰিব, ছাপোৰ্ট কৰাৰ কাৰণে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেল। ধন্যবাদ।